নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 19 এপ্ৰিল। পূৰ্বৰ সকলো নতুন নিয়ম সলনি হৈছে। নতুন নিয়মেৰে অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰী বেংক একাউণ্টত ৩,০০০ টকা প্ৰদান কৰা হ'ব। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই টকা প্ৰদান কৰিব সকলোৰে একাউণ্টত। দেশৰ কোটি কোটি কৃষকৰ বাবে অত্যন্ত ভাল খবৰ। কোটি কোটি কৃষকৰ একাউণ্টত টেষ্ট কিস্তি 11,০০০ টকা প্ৰদান কৰিব। যদি আপুনি চৰকাৰী কৰৰ টকা পৰাই তেনে ক্ষেত্ৰত চৰকাৰী কৰৰ প্ৰথম কিস্তিৰ টকাও ৰিলিজ কৰা হ'ব। যিসকলে আবেদন কৰা নাই নতুনকৈ কৰিব পাৰিব আবেদন। আত্মীয়গত প্ৰতিজন মহিলাৰ বেংক একাউণ্টত ৩৫,০০০ টকা প্ৰদান কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৰেচন কাৰ্ডত ৩টা নতুন নিয়ম সলনি হৈছে, নাজানিলে ভয়ংকৰ বিপদ। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগত কৰা হৈছে। আজিৰ দিনটোত গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। অৰুণোদয় আঁচনিৰ ধন লাভৰ পূৰ্বৰ সকলো নতুন নিয়ম সলনি হৈছে আৰু নতুন নিয়মেৰে অৰুণোদয় আঁচনিৰ টকা প্ৰদান কৰা হ'ব আপোনালোকৰ বেংক একাউণ্টত। অৰুণোদয়ৰ তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছে নেকি? তেনে ক্ষেত্ৰত কেতিয়া অৰুণোদয় আঁচনিৰ টকা প্ৰদান কৰা হ'ব? নতুন নিয়মেৰেহে আপুনি লাভ কৰিব পাৰিব অৰুণোদয় আঁচনিৰ ধনৰাশি। কি 5টা নীতি নিয়ম পালন কৰিব লাগিব ধন লাভৰ বাবে? 5টা নতুন নিয়ম সলনি হৈছে। 5টা নতুন নিয়মৰ জৰিয়তে আপোনালোকৰ বেংক একাউণ্টত অৰুণোদয় আঁচনিৰ টকা ৰিলিজ কৰিব। প্ৰতিগৰাকী অৰুণোদয়ৰ হিতাধিকাৰী কৰিব লাগিব KYC। যিসকল হিতাধিকাৰী এতিয়ালৈকে KYC আপডেট কৰা নাই সেইসকল হিতাধিকাৰী একাউণ্টত অৰুণোদয় আঁচনিৰ টকা নাপাব। এক্টিভ মোবাইল নম্বৰ দিব লাগিব। প্ৰপত্ৰ পূৰণ কৰাৰ সময়তে এতিয়া চেক কৰক আপোনাৰ একাউণ্ট। যদি আপোনাৰ একাউণ্টৰ কিবা সমস্যা আছে অতি শীঘ্ৰে সমাধান কৰক। লগতে অৰুণোদয় আঁচনিৰ লগত আপোনাৰ মোবাইল নম্বৰটো এক্টিভ আছে নাই সেয়াও আপুনি চেক কৰক। যদি মোবাইল সলনি কৰে তেনে ক্ষেত্ৰত চৰকাৰক জনাব লাগিব। তেতিয়া নতুন নম্বৰটো চৰকাৰী বিষয় তালিকাত অন্তৰ্ভুক্ত কৰিব। ৰাজ্যৰ প্ৰতিটো ব্লকতে থাকিব অৰুণোদয়ৰ সহায়ক। ধন নাপালে ব্লকৰ কাৰ্যালয়ত গৈ অভিযোগ দিব পাৰিব। আপোনাৰ বেংক একাউণ্টত 10 মাৰ্চত অৰুণোদয় আঁচনিৰ 9,০০০ টকা পালেনে? যিসকল হিতাধিকাৰীয়ে 9,০০০ টকা পোৱা নাছিল তেনে ক্ষেত্ৰত 10 মে'ৰ পূৰ্বে আপুনি অতি শীঘ্ৰে ব্লকত গৈ যোগাযোগ কৰক। কিহৰ বাবে আপোনাৰ বেংক একাউণ্টত এই টকা প্ৰদান কৰা নাই সম্পূৰ্ণকৈ ব্লকৰ পৰা সহায় কৰিব। অভিযোগৰ বাবে চৰকাৰৰ তৰফৰ পৰা মুকলি কৰিছে হেল্পলাইন নম্বৰ। অৰুণোদয়ৰ ধন লাভৰ বাবে বা বিসংগতি হ'লে ঘৰৰ পৰাই দিব পাৰিব অভিযোগ। লগতে অৰুণোদয় আঁচনিৰ লগত আপোনাৰ মোবাইল নম্বৰটো লিংক হৈ থাকিব লাগিব, নহ'লে কিন্তু আপুনি ফোনটো কৰিব নোৱাৰিব। পূৰ্বতে অৰুণোদয় পাই থকা লোকৰ মৃত্যু হ'লে পৰিয়ালে পাব অৰুণোদয় আঁচনিৰ ধনৰাশি। আপোনাৰ ঘৰত যদি কোনো সদস্যই অৰুণোদয় আঁচনিৰ টকা পাই আছে আৰু সেইজন ব্যক্তিৰ মৃত্যু হৈছে তেনে ক্ষেত্ৰত আপোনাৰ ঘৰৰ আন ব্যক্তিয়ে পাব অৰুণোদয় আঁচনিৰ টকা। হেল্পলাইন নম্বৰত আপোনালোকে জনাই দিব আৰু লগে লগে সমাধান কৰি দি দিব অৰুণোদয় আঁচনি বিষয়াসকলে। নতুন নিয়মেৰে আপুনি লাভ কৰিব অৰুণোদয় আঁচনিৰ ধনৰাশি। আৰু 10 মে'ত নতুন নিয়মেৰে অৰুণোদয় আঁচনিৰ একাউণ্টত এই টকা চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰা হ'ব। যদি অৰুণোদয়ৰ তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছে তেনে ক্ষেত্ৰত নিশ্চয় নেক্সট ভিডিঅ'ত জনাই দিম। লগতে অৰুণোদয় আঁচনিৰ টকা কেতিয়া প্ৰদান কৰা হ'ব আপোনালোকৰ বেংক একাউণ্টত? 10 মে'ত অৰুণোদয় আঁচনিৰ টকা ৰিলিজ কৰিব বেংক একাউণ্টত। হিমন্ত বিশ্ব শৰ্মাই যদি পুনৰ মুখ্যমন্ত্ৰী হয় তেনে ক্ষেত্ৰত আপোনাৰ একাউণ্টত ৩,০০০ টকা লাভ কৰিব, অন্যথা আপোনাৰ একাউণ্টত এই টকা আপুনি নাপাব। তাৰপিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। দেশৰ কোটি কোটি জনতালৈ ভাল খবৰ। কোটি কোটি PM কিষাণৰ হিতাধিকাৰীলৈ ভাল খবৰ আহি পৰিছে। ইতিমধ্যে প্ৰকাশ পালে আঁচনিৰ হিতাধিকাৰীৰ তালিকা। টেষ্ট কিস্তি কোটি কোটি কৃষকৰ একাউণ্টত 11,০০০ টকা প্ৰদান কৰা হ'ব। PM কিষাণৰ তালিকাত নাম থাকিলে আপোনাৰ বাবে অত্যন্ত ভাল খবৰ দিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। DBTৰ জৰিয়তে কৃষকৰ একাউণ্টত সোমাব চৰকাৰী ধন। অতি শীঘ্ৰে চেক কৰক আপোনাৰ একাউণ্টৰ সৈতে DBT লিংক হৈ আছে নে নাই, অন্যথা আপোনাৰ একাউণ্টত কৃষকৰ টকা নাপাব। যিসকল কৃষকে KYC কৰিছে সেইসকল কৃষকে লাভ কৰিব চৰকাৰী ধন। অসমৰ প্ৰায় 18 লাখৰ অধিক কৃষকে লাভ কৰিব চৰকাৰী ধন। অতি সহজতে তালিকাত চাব পাৰিব আপোনাৰ নাম। pmkisan.gov.in গৈ কেনেদৰে চাব নিজৰ নাম? ৱেবছাইটত ক্লিক কৰি নিজৰ জিলা, ব্লক, গাঁও আপুনি টাইপ কৰক। ইয়াৰ পিছতে গেট ৰিপৰ্ট অপশ্যনত ক্লিক কৰিলে ওলাব আপোনাৰ নাম। তালিকাত নাম নাপালে ফোন কৰক হেল্পলাইন নম্বৰতে। হেল্পলাইন নম্বৰটো হৈছে 15261 অথবা 01124300606 নম্বৰতে দিব পাৰিব অভিযোগ। PM কিষাণৰ ৱেবছাইটত গৈ দিব পাৰিব লিখিত আকাৰৰ অভিযোগ। দেশৰ কোটি কোটি জনতালৈ অত্যন্ত ভাল খবৰ আহি পৰিছে। যদি আপোনাৰ PM কিষাণৰ তালিকাত নাম অন্তৰ্ভুক্ত হৈছে তেনে ক্ষেত্ৰত আপোনাৰ একাউণ্টত এই টকা প্ৰদান কৰা হ'ব। তাৰপিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। পুনৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে। গোৰ মাৰি খেদা হ'ব বাংলাদেশীক। বংগৰ পৰা বংগীয় মুছলমানক শেষ সকনি হিমন্ত বিশ্ব শৰ্মাৰ। বাংলাদেশ সীমান্তত
ফেন্সিং দিবলৈ নিদিয়ে মমতাই এনেকুৱাকৈ বৃহৎ অভিযোগ উত্থাপিত কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভয়ংকৰভাৱে পশ্চিমবংগত সোমাইছে বাংলাদেশী আচলতে পশ্চিমবংগত বাংলাদেশী সোমাইছে নেকি হিমন্ত বিশ্ব শৰ্মাই যিটো ৰাজনৈতিক প্ৰচাৰ চলাই পশ্চিমবংগত গৈ মন্তব্য কৰিছে জনতাই কি ক'ব পশ্চিমবংগৰ ভৱিষ্যত ভয়াৱহ বিপদত মুকলি সীমান্তৰে সুৰসৰে সোমাইছে বাংলাদেশী মুছলমান প্ৰতিদিনে মুছলমান প্ৰৱেশ কৰে ভাৰতত বাংলাদেশীৰ সৈতে মমতাৰ প্ৰেম আছে বুলি মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই গোৰ মাৰি খেদ হ'ব বাংলাদেশীক অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিকেইটা অভিযোগ উত্থাপিত কৰিছে পশ্চিমবংগক লৈ জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্য নিশ্চয় কমেণ্ট বক্সত জনাই দিব তাৰ পিছত অসমবাসী ৰাজ্যিক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ পশ্চিমবংগত হিমন্ত বিশ্ব শৰ্মাৰ ধুমুহা টিএমচি হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে লয় একশ্যন হয় এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে নিৰ্বাচনী আয়োগত হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এজাহাৰ আৰু নিষিদ্ধ মাংসক লৈ মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যৰ পাছতে দাখিল কৰা হৈছে এজাহাৰ কোচবিহাৰ পশ্চিমবংগৰ বিভিন্ন ঠাইত নিৰ্বাচনী প্ৰচাৰ মুখ্যমন্ত্ৰীৰ সাম্প্ৰদায়িক ভাষণৰ বাবে দাখিল কৰা হ'ল এজাহাৰ টিএমচিয়ে নিষিদ্ধ মাংস খোৱা বুলি কৈছিল আৰু বিজেপি আহিলে মাছ মাংস নিষিদ্ধ হ'ব বুলি দাবী কৰিছিল মমতাই আৰু পশ্চিমবংগত হিমন্ত বিশ্ব শৰ্মাৰ ধুমুহা টিএমচিয়ে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ল'লে একশ্যন হয় টিএমচিৰ ফালৰ পৰা হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে যি একশ্যন ল'লে জনতাই কি ক'ব নিশ্চয় জনতাৰ মন্তব্যটো কমেণ্ট কৰি জনাই দিব আৰু আজিৰ ভিডিঅ'ত যিমান পাৰে সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব আৰু এনেকুৱা ভিডিঅ' প্ৰতিদিন পাবলৈ হ'লে নিশ্চয় মোৰ এই চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব তাৰ পিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ নিৰ্বাচনত পৰাজয়ৰ সন্মুখীন হৈছে বিজেপি দল বিজেপিয়ে পালে মাত্ৰ 4খন আসন বিজেপি খুৰাই ঐতিহাসিক জয়লাভ জিলা পৰিষদৰ নিৰ্বাচনত জয়ী হ'ল আঞ্চলিক দল হয় এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে ত্ৰিপুৰা স্বশাসিত জিলা পৰিষদৰ নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হৈছে আৰু 28খনৰ বিষৰত 24খন আসন জয়ী হৈছে ত্ৰিপুৰা মথাই হয় এটা ডাঙৰ খবৰ আহি পৰিছে মাত্ৰ 4খন আসন দখল কৰিছে শাসনাধিষ্ঠ বিজেপি দলে CPIMৰ গণমুক্তি পৰিষদ আৰু IPFTয়ে নাপালে এখনো আসন হিন্দু বাঙালীৰ অধিক সমৰ্থন লাভ কৰিছে ত্ৰিপুৰা মথাৰ আৰু জিলা পৰিষদৰ নিৰ্বাচনী জয়ী হৈছে আঞ্চলিক দল হয় এটা ভাল খবৰ আহি পৰিছে তাৰ পিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ ৰাজ্যত আকৌ একেলেঠাৰিয়ে কেইবাদিন ধৰি হ'ব মুগুলধাৰ বৰষুণ সাৱধান হওক ৰাজ্যবাসী 18 এপ্ৰিলৰ পৰা 22 এপ্ৰিললৈকে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা এলাৰ্ট জাৰি কৰা হৈছে অসমত প্ৰায় প্ৰতিখন জিলাতে এনেকুৱাকৈ ঢেৰেকনিৰ সৈতে ধুমুহা আৰু প্ৰচণ্ড ধুমুহাৰ আগজাননী জাৰি কৰা হৈছে আপোনাৰ অঞ্চলত বৰ্তমান বৰষুণৰ পৰিস্থিতি কেনেকুৱা কমেণ্ট কৰি জনাই দিয়ক 40 পৰা 50 কিলোমিটাৰ বেগত আহিব পাৰে ধুমুহা আৰু বৰষুণ বিশেষকৈ নামনি আৰু উজনি অসমৰ জিলাসমূহত বতাহৰ গতিবেগ হ'ব পাৰে ভয়ংকৰ কামৰূপ মহানগৰ কামৰূপ কেৱল ইয়াই নহয় নলবাৰী বৰপেটা গোৱালপাৰা বঙাইগাঁও আৰু ধুবুৰীত ধুমুহাৰ তীব্ৰতা অধিক হ'ব ডিব্ৰুগড় তিনিচুকীয়া ধেমাজি আৰু লখিমপুৰ কেৱল ইয়াই নহয় যোৰহাট আৰু শিৱসাগৰত প্ৰচণ্ড বিজুলী ঢেৰেকনিৰ সৈতে হ'ব বৰষুণ বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে ইয়েলো এলাৰ্ট হয় এটা ডাঙৰ খবৰ আহি পৰিছে আজিৰ ভিডিঅ' সকলোৱে শ্বেয়াৰ কৰক তাৰ পিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ মিয়া মুছলমানৰ ভোট নালাগে হিমন্ত বিশ্ব শৰ্মাক খিলঞ্জীয়াৰ সুৰক্ষাই আমাৰ লক্ষ্য এনেকৈ পুনৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও বিস্ফোৰণ মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই য'তেই যায় এনেকুৱাকৈ কেইবাটাও বৃহৎ মন্তব্য কৰে খিলঞ্জীয়াৰ সুৰক্ষাৰ বাবে হিমন্ত বিশ্ব শৰ্মাই উঠি পৰি লাগিছে অসমৰ 35% খিলঞ্জীয়া মুছলমান আছে কিন্তু 30% বাংলাদেশী মুছলমান আছে আৰু ইয়াক ক'ৰ পৰা আহিছে এনেকুৱাকৈ হিমন্ত বিশ্ব শৰ্মাই বিস্ফোৰণ মন্তব্য কৰিছে আচলতে অসমত এনেকুৱাকৈ 30% বাংলাদেশী আছে নেকি আৰু অকল 5% খিলঞ্জীয়া মুছলমান আছে নেকি জনতাৰ মন্তব্যটো কমেণ্ট বক্সত জনাই দিব মই এইসকলৰ ওচৰলৈ গৈ কওঁ যে মোক তোমালোকৰ ভোট নালাগে আৰু এনেকৈ 2014ৰ পৰা বিজেপিয়ে জিকি আহিছে অসমৰ মুছলমান আৰু সনাতন এক হৈ বাংলাদেশী মুছলমানৰ বিৰুদ্ধে যুঁজি আছে বংগৰ ভূমিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ গৰ্জন তাৰ পিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ ফল মূলৰ বতৰত কল আপেল অমিতা আদি খাওঁতে সাৱধান হওক আপুনি FSSAই জাৰি কৰিছে জৰুৰী নিৰ্দেশনা বজাৰৰ পৰা পকা ফল মূল কিনোতে সাৱধান হওক আপুনি সুন্দৰ পকা ফল মূল দেখিলেই কিনাৰ পৰা বিৰত থাকক সুন্দৰ পকি থকা ফল মূল হ'ব পাৰে বিষাক্ত ফল পকাবলৈ ব্যৱহাৰ কৰা কেলছিয়াম কাৰ্বহাইড্ৰেট নিষিদ্ধ কৰা হৈছে সমগ্ৰ দেশতে জাৰি কৰা হৈছে এলাৰ্ট ফল পকাবলৈ কাৰ্বহাইড্ৰেট ব্যৱহাৰ কৰাটো একেবাৰে সম্পূৰ্ণ অবৈধ
আৰু কাৰ্বাইড ব্যৱহাৰ কৰিলে ব্যৱসায়ী পৰিব ভয়ংকৰ বিপদত আৰু কাৰ্বাইডৰ ব্যৱহাৰ ধৰিলে 2006 চনৰ খাদ্য সুৰক্ষা আইনৰ অধীনত হ'ব আইনী ব্যৱস্থা আৰু এই মাৰাত্মক ৰাসায়নিক দ্ৰব্যই মানৱ দেহত কেঞ্চাৰৰ দৰে দুৰাৰোগ্য ৰোগৰ সৃষ্টি কৰিব পাৰে আৰু এই সন্দৰ্ভত প্ৰতিখন জিলাৰ খাদ্য সুৰক্ষা বিষয়ক নিৰ্দেশনা দিয়া হৈছে আৰু কাৰ্বাইড দি পকা ফলবোৰ দেখিবলৈ সুন্দৰ হয় আৰু কিছু অংশ কেঁচা হৈ থাকে আনহাতে এই ফল একেবাৰে সোৱাদহীন আৰু একে গন্ধযুক্ত হয় আৰু বজাৰৰ পৰা ক্ৰয় কৰোঁতে আপুনি সাৱধান হওক এনে ফল মূল শিশু খোৱাৰ পৰা আপুনি বিৰত থাকক যাতে সকলোৱে জানিব পাৰে বন্ধু বান্ধৱীসকল আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰক চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'